মই যিমানটো জানো এখনো এখন নাপাব এবাৰ আৰু কংগ্ৰেছটো নিশেষ হৈ গৈ আছে কংগ্ৰেছৰ কথা আৰু পাতিও লাভ নাই শুনিও লাভ নাই কংগ্ৰেছটো এখন দুমন্ত নাও হৈ পৰিছে চাওক বদ্ৰুদ্দিন ৰাজমল তেওঁ কি কৰে গামোচা দলিয়াই তেওঁ কাৰোবাক চৰিয়াই এইবোৰ লগত কাৰোবাক পানী ফুকে ঝাৰি দিয়ে এইবোৰ লৈ পেলাই আমি আৰু মন্তব্য দিবলৈ মন নাই আমাৰ কেনেকৈ আমি দেশখন ভাল হওক অসম ৰাজ্যখন ভাল হওক ইয়াত কংগ্ৰেছৰ সময়ত ADFO আৰু BPF এইবোৰ সব লগ লাগি আছিল এটা সময়ত সেই সময়ত কিমান দুখ লগা এটা পৰিৱেশ আছিল সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীও আজি বন্দুক উঠাব লগা হৈছিলে কাৰণ চাকৰি টকা দিলে চাকৰি সেইবোৰ নাইকিয়া কৰি দিছে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰ ৰাজ্য চৰকাৰে আমাৰ মিত্ৰজোঁট আমাৰ দলসমূহৰ এই চৰকাৰে ইয়াৰ পিছত আৰু মই এতিয়া এটাই বিচাৰিছোঁ মোৰ দেশখন মোৰ ৰাজ্যখনৰ লগতে মোৰ মৰিনী সমষ্টি উন্নয়ন হওক মই সেইটো লক্ষ্যৰে আমি কাম কৰি আছোঁ একচুৱেলি 4 তাৰিখে হাগ্ৰামৰ মহিলাই ডাঙৰীয়া ঘৰৰ পৰা ওলাব নোৱাৰিব আৰু ওলাবলৈ বহুত দিন তেওঁ 2-3 মাহ মন নাযাব ইমান বেয়াকৈ হাৰিব তেওঁ তাৰপিছত আৰু তেওঁ ক'ত মন যাব তেওঁ সেইকাৰণে BPF যে মানুহে নক্সাত কৰিছে সেইটো কথা ৰাইজে ইতিমধ্যে প্ৰতিপন্ন কৰিছে আৰু আমাৰ সভা সমিতিয়ে ৰাইজৰ বিপুল সঁহাৰি উপস্থিতিয়ে প্ৰমাণ কৰে মই সাধাৰণ কাৰোবাৰ ঘৰত গৈছোঁ তেতিয়াও 30-40 জন মানুহ কাষৰীয়া মানুহ আহিছে মিটিং সভাসমূহতো আজি মই দেখা পাইছোঁ যিজন BPFৰ কেণ্ডিডেট তেওঁৰ সভাত মানে যদি 40 জন মানুহ মই এজন সাধাৰণ বিধায়ক মোৰ সভাতে 100 জনতকৈ বেছি মানুহ উপস্থিত হৈছে সেইটোৱে কি প্ৰমাণ কৰিছে থাকিল কথা BTRৰ সমস্যা আমি নাজানো বুলি কৈছে আমি BTRৰ সমস্যা এতিয়া বৰ্তমান BJP চৰকাৰ হোৱাৰ পিছত কেন্দ্ৰৰ ৰাজ্যত আৰু UPPL সমৰ্থিত এতিয়া চৰকাৰ ইয়াত হোৱাৰ পিছত এতিয়া সমস্যা প্ৰায় নায়েই সেইকাৰণে আৰু সমস্যা আমি বুজিব লগা নাই বেকি নদীৰ ওপৰত দলং প্ৰয়োজন আছিল দুখনকৈ দলং প্ৰয়োজন নিৰ্মাণ কৰিলে আৰু দলং লাগে বুলি ক'লে যোৱাকালি নিকাচিত আকৌ দিম বুলি ক'লে জলসিঞ্চন আঁচনি কেইটামান প্ৰয়োজন সেইবোৰ বনাই আছে আৰু বনাম বুলি ক'লে প্ৰত্যেক জিলাৰ কাৰ্যালয় আছিলে অভাৱ সেইবোৰ বনাই দিছে BTRৰ এই যিটো সমস্যা আছিলে ইয়াত স্কুল কলেজৰ সেইবোৰ ছায়েন্স ষ্ট্ৰীম সেইবোৰ নতুন দি গৈ আছোঁ আমি থাকিল কথা ইয়াত প্ৰয়োজন আছিলে শান্তি সেই মূল BPFৰ হাগ্ৰামৰ মহিলাৰীয়ে মূল সমস্যাটোৱে জীয়াই ৰাখিছিল অশান্তি ইয়াত জীয়াই ৰাখিছিল ইয়াত গুলি ফুটা বম ফুটা BTR আছিল সেইটোৱে BJP দলৰ চৰকাৰে এতিয়া দূৰ কৰিলে দূৰ কৰাৰ পাছত এতিয়া আৰু সমস্যা বুলিবলৈ মূল সমস্যা নাই থাকিল সৰু বৰ সমস্যা আছে মাটি বাৰীৰ পৰা আদি কৰি সেইখিনি আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধ আমি সমাধান কৰা আৰু আমি সমাধান কৰিম কিমান পাব এখন আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে আমি 14খনৰ ভিতৰত আমি অসমত 12খন বা 13খন আমি পামেই নিশ্চিত 12খন বা 13খন আমি পামেই থাকিল কথা মই বৰ্তমান যি কোকৰাঝাৰ লোকসভাত আছোঁ ইয়াত কেইদিনমান আগলৈকে আমি 1-1.5 লাখ ভোটত ব্যৱধানত জয় হ'ম বুলি ভাবিছিলোঁ যোৱাকালি নিকাচি মিটিং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতি আৰু বাকী সমষ্টিসমূহত যেনে ৰাইজ শিলদল ভাঙি আমাৰ সভাত আহিছে আৰু অংশগ্ৰহণ কৰিছে আমি গাঁৱে গাঁৱে গৈছোঁ আমি বিধায়কসকল আমাৰ মোবাইলৰ WhatsApp গ্ৰুপ আছে তাতো আমি ৰিপৰ্ট যিটো পাই আছোঁ আমি এতিয়াতো 4 লাখতকৈ অধিক ভোটত জয় হ'বলৈ গৈ আছোঁ